অসমৰ ৰাজনীতিত জনজাতি ৰাজনীতিয়ে বা জনজাতিৰ যিবোৰ বিষয় এই বিষয়বোৰে কেনেধৰণৰ ভূমিকা পালন কৰিছিল মই 90 দশকৰ আগৰ কথাটো জানিব বিচাৰিম। তাত BTCত কোকৰাঝাৰ অঞ্চলত লাহে লাহে ধৰ্মীয় সংখ্যালঘু বুলি নহয় ভাষিক সংখ্যালঘু মানুহৰ বিশেষকৈ বঙালী ভাষী মানুহৰ এটা আগ্ৰাসন আৰম্ভ হৈছিল। আমাৰ এটা আচৰণগত ভুল আছে। আমি বড়ো জনজাতীয় বা অন্য মানুহক জনজাতীয় সম্প্ৰদায়সমূহক অন্য কিছু জাতিগোষ্ঠীৰ ক্ষেত্ৰত আমি হীনাত্মক শব্দ বেছি ব্যৱহাৰ কৰোঁ। বড়ো ভূমিত আচলতে কংগ্ৰেছৰ উপেন ব্ৰহ্ম উত্তম ব্ৰহ্ম মন্ত্ৰী আছিল। বড়ো অঞ্চলৰ উন্নয়ন কিন্তু দ্ৰুততৰ হৈছে, কিছু সংখ্যক মানুহ ধনীও হৈছে। বড়োসকলে যিটো আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামটো কি পৰিস্থিতিত আৰম্ভ কৰিব লগা হৈছিল, কি পৰিস্থিতিত চৰণ নাৰ্জাৰীহঁতে PTC গঠন কৰি উদয়াচল দাবী কৰিব লগা হৈছিল? যে এজন মানুহে চিঞৰি চিঞৰি অকণমান মদ খাই আছিলে, তেখেতে চৰকাৰী চাকৰি কৰে, তেখেতে প্ৰেছ ক্লাবৰ এখন মিটিং আছিলে, মিটিঙত চিঞৰি চিঞৰি ক'লে যে আপোনালোকে মানকাছাৰত বাহিৰত গ'লে চাকৰি কৰিবলৈ নাহে, ইয়াত এইখন কালাপানী বুলি ভাবে, ইয়াত চাকৰি কৰি কিমান আৰাম কিমান খুব প্ৰপেগেণ্ডাৰ সুৰত তেওঁ ক'লে। শিলচৰত এতিয়া মই কি হ'ল নাজানো, মই বহুত দিন শিলচৰলৈ যোৱা নাই। তৰুণৰাম ফুকন নামত এখন হাইস্কুল আছিল, এতিয়া বোলে তাতো ছাত্ৰ ছাত্ৰী নাই। তাৰ যদি ভোজপুৰীক 5খন লাগে, 10খন যদি আপোনাৰ মুছলমানক লাগে, আমি চবেই কলিতেও দাবী কৰিছে, আপোনাৰ কলিতেও দাবী কৰিছে। কালি আপোনাৰ যেতিয়া দেখিব যে হয়তো ব্ৰাহ্মণো ক্ষতিগ্ৰস্ত হৈছে, তেতিয়া ব্ৰাহ্মণো দাবী কৰিব হয়তো। নমস্কাৰ, দ্য ক্ৰছ কাৰেণ্টৰ এই বিশেষ অনুষ্ঠান ইলেকশ্যন ৱাটছ উইথ হাইদৰ হুছেইনৰ এটা নতুন খণ্ডলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। শিৰোনামী কৈছে, আমাৰ লগত আছে প্ৰবীণ সাংবাদিক, অসমৰ এগৰাকী প্ৰথিতযশা বুদ্ধিজীৱী, ৰাজনৈতিক ধাৰাভাষ্যকাৰ হাইদৰ হুছেইন ডাঙৰীয়া। আমি ইয়াৰ প্ৰতিটো খণ্ডতেই এটা কথাই কৈছোঁ যে অসমৰ ৰাজনীতি প্ৰায় 5টা দশকৰ অসমৰ ৰাজনীতিক খুব ওচৰৰ পৰা দেখা, বুজা আৰু প্ৰায় জড়িত হৈ পৰা ব্যক্তি হ'ল হাইদৰ হুছেইন। হাইদৰ হুছেইন ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। হাইদৰ হুছেইন ডাঙৰীয়া, যোৱা প্ৰায় 3টা দশকত আমি দেখিছোঁ যে অসমত বড়ো ৰাজনীতি বা জনজাতি ৰাজনীতিয়ে এটা নতুন মাত্ৰা লাভ কৰিছে। প্ৰথমে বড়োলেণ্ড অট'নমাছ কাউন্সিল, তাৰ লগতে কেইবাটাও জনগোষ্ঠীয় স্বায়ত্ত শাসনৰ ব্যৱস্থা। এই তাৰ পিছত পৰৱৰ্তী সময়ছোৱাত আমি দেখিছোঁ যে এই জনজাতি ৰাজনীতিয়ে এক বিশেষ মাত্ৰা লাভ কৰিছে, বিশেষ গুৰুত্ব লাভ কৰিছে। কিন্তু ইয়াৰ আগত, বিশেষকৈ 90 দশকৰ আগত জনজাতি ৰাইজে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোকে আন্দোলন কৰিব লগা হৈছিল বা বেলেগ বেলেগ কাৰ্যসূচী হাতত ল'ব লগা হৈছিল। মই 90 দশকৰ আগত, অৰ্থাৎ হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত যি কেইবাখনো অট'নমাছ কাউন্সিল গঠনৰ ব্যৱস্থা কৰা হৈছিল, তাৰ আগৰ কথাটো মই জানিব খুজিছোঁ। অসমৰ ৰাজনীতিত জনজাতি ৰাজনীতিয়ে বা জনজাতিৰ যিবোৰ বিষয় এই বিষয়বোৰে কেনেধৰণৰ ভূমিকা পালন কৰিছিল মই 90 দশকৰ আগৰ কথাটো জানিব খুজিছোঁ। 90 দশকৰ আগত 90 আচলতে 80 দশকৰ পৰৱৰ্তী কালত লাহে লাহে চৰণ নাৰ্জাৰীহঁতৰ নেতৃত্বত যেতিয়া PTC গঠন হয়, PTCৰ জৰিয়তে প্ৰথম, তাৰ আগতো আপোনাৰ ভীমবৰ দেউৰীহঁতে যেতিয়া বড়ো অধিকাৰ সম্বন্ধত তেখেতসকলে যেতিয়া মাত মাতে আৰু বড়োৰ স্বাৰ্থ সুৰক্ষিত কৰা, অনগ্ৰহীত মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে যিসকলে এটা প্ৰগতিশীল চিন্তা চৰ্চাৰে
অৱহেলিত জাতিগোষ্ঠীবিলাকৰ কল্যাণৰ হকে মাত মাতিছিল, সেই সময়তে এটা অন্তৰ্নিহিত বিবাদ আৰম্ভ হৈছিল। কিন্তু তৎসত্ত্বেও কংগ্ৰেছৰ লগত আপোনাৰ বড়ো ভূমিত তেনেকৈ আন্দোলনে গা কৰি উঠা নাছিল। চৰণ নাৰ্জাৰীহঁতৰ বা সমৰ ব্ৰহ্মচাৰীহঁতে যেতিয়া PTC মুভমেণ্টটো আৰম্ভ হয়, PTC মুভমেণ্টত আচলতে তৃতীয় শক্তিৰ প্ৰৱেশ ঘটা বুলি বহুতে সন্দেহ কৰিছিল। কাৰণ চৰণ নাৰ্জাৰীহঁতে প্ৰথম PTCৰ ডাঙৰ যিখন ৰেলী হৈছিল সেইখন আপোনাৰ ধৰমটোলত পশ্চিমবংগত কলিকতাত হৈছিল। কলিকতাত হৈছিল, অৰ্থাৎ তাত BTCত কোকৰাঝাৰ অঞ্চলত লাহে লাহে আপোনাৰ ধৰ্মীয় সংখ্যালঘু বুলি নহয়, ভাষিক সংখ্যালঘু মানুহৰ, বিশেষকৈ বঙালী ভাষী মানুহৰ এটা আগ্ৰাসন আৰম্ভ হৈছিল। তাৰ এটা ঐতিহাসিক কাৰণো আছে। যেনে ধৰক আপোনাৰ পশ্চিমবংগত ভূমি সমস্যা, অপাৰেশ্যন বাৰ্গা যেতিয়া CPMে আৰম্ভ কৰে, তেতিয়া তাত ভূমিৰ যিটো সমস্যা আছিল, মাটিৰ আলিপুৰদুৱাৰ, শিলিগুৰি, উত্তৰবংগত আপোনাৰ যিটো মাটিৰ দাম আছিলে, উত্তৰবংগত এনেকুৱা আছিলে যে শিলিগুৰিত বা আলিপুৰদুৱাৰত বা কোচবিহাৰত আপুনি 1 বিঘা মাটি বিক্ৰী কৰি আপুনি গোসাইগাঁৱত বা গোৱালপাৰাৰ পশ্চিম অঞ্চলত বা কোকৰাঝাৰ জিলাৰ ভিতৰীয়া অঞ্চলত আপুনি 5 বিঘা মাটি কিনিব পাৰে। গতিকে বহু মানুহে ভাষাটো একেই, উত্তৰবংগতো আপোনাৰ কোচ-ৰাজবংশীৰ কথিত ভাষাটো চলে বা বঙালী অপভ্ৰংশীয় এটা চলে বা গোৱালপৰীয়া ভাষা চলে, মিল আছে। গতিকে তেওঁলোকৰ ভাষিক বিয়া বাৰুৰ সম্পৰ্কও আছে। গতিকে তেওঁলোকে আপোনাৰ তেনেকৈ আহে। যেনে ধৰক আপুনি অভয়াপুৰী চাউথত আপোনাৰ চন্দন চৰকাৰ যেতিয়া বিধায়ক হয়, মন্ত্ৰীও হৈছিল তেখেত, তেওঁ উত্তৰবংগৰ এখন বিদ্যালয়ত চকীদাৰৰ চাকৰি কৰিছিল। কিন্তু তেওঁ দূৰদৰ্শী আছিল কাৰণে তেওঁ পাম ধৰিবলৈ অভয়াপুৰীলৈ আহিছিল। অভয়াপুৰী টাউনত আপোনাৰ তেওঁ যেতিয়া স্থানান্তৰিত হ'ল, এতিয়া তেওঁৰ পুত্ৰ, তেওঁৰ ল'ৰা আপোনাৰ MLA চন্দন চৰকাৰৰ মৃত্যুৰ পিছত প্ৰদীপ চৰকাৰ দক্ষিণ অভয়াপুৰীৰ পৰা। গতিকে তেওঁ গোটেই হাউলিটোই তেওঁ দেখিব যে তেওঁৰ গোটেই ঘৰ দুৱাৰ তেওঁ উভৈনদী, পা পইচা উভৈনদী হ'ল। গতিকে এই প্ৰবজনটো আপোনাৰ সেই ধৰণৰ হৈছিল। হওঁতে তেওঁলোকৰ সামূহিক স্বাৰ্থৰ এটা অংগাংগীকৰণ, একত্ৰীকৰণ হৈছিল। ইয়াৰ ফলশ্ৰুতি হ'ল কি যে বড়ো মুভমেণ্টত উপেন ব্ৰহ্মৰ পৰৱৰ্তীকালৰ বড়ো মুভমেণ্টটো আকৌ বেলেগ। উপেন ব্ৰহ্মৰ দিনত আকৌ এটা, তেতিয়া কিন্তু বড়োলেণ্ডত আপোনাৰ আপচু বা বড়ো ছাত্ৰ মুভমেণ্টটো আৰম্ভ হোৱা নাছিল, আছুৰে পৰ আছিলে। মই এবাৰ অসম আন্দোলনৰ সময়ত গৈ হিতেশ বৰুৱা নে কি নাম আছিল তেখেতৰ, মই আপোনাৰ শক্তি আশ্ৰমত গৈ হিতেশ বৰুৱাক লগ পাইছিলোঁ। তেওঁ আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। তেতিয়া প্লাইউডৰ ব্লকেজ চলি আছে, আৰু আছুৰ সেই সময়ত স্থানীয় নেতাই আপোনাৰ প্লাইউড যাব দিয়ে। প্লাইউডৰ ব্যৱসায়ত তেতিয়া ৰুস্তম মহাজন বুলি ফকিৰাগ্ৰাম নহয়, তেওঁ কি কয় সেইখিনি ফকিৰাগ্ৰামৰ কাষতে তেওঁ আৰু ভাদুৰী পৰিয়াল বুলি এটা পশ্চিমবংগৰ, তেওঁলোক স্থানান্তৰিত হ'ল বুলি শুনিছোঁ এতিয়া পশ্চিমবংগলৈ। তেওঁলোকে প্লাইউডৰ আৰু কাঠৰ ডাঙৰ ব্যৱসায় আছিলে। গতিকে তালৈ মই গৈছিলোঁ এবাৰ শৰঠিঙৰ লগত, ভাদুৰীহঁতৰ পৰা তেওঁ শৰঠিঙাহঁতে অকণমান চানা আনে পাৰ্টীৰ সংক্ৰান্ত। তেতিয়া দেখিলোঁ যে আছুৰে প্ৰভাৱ আছিল। উপেন ব্ৰহ্মৰ উত্থানৰ পিছত উপেন ব্ৰহ্মটো যেতিয়া তেওঁৰ ডাঙৰ বেমাৰ হয়, উত্তৰবংগত শিলিগুৰি মেডিকেল কলেজত চিকিৎসাধীন হৈ থাকে, সেই সময়ত ৰণেন বসুমতাৰীও কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত হৈছিল। মই সেই সময়ত কোকৰাঝাৰলৈ গৈছিলোঁ, ৰণেনৰ খবৰ ল'বও গৈছিলোঁ। ৰণেন বসুমতাৰী যাওঁতে মই উপেন ব্ৰহ্ম সেই সময়ত অসুস্থ, কিন্তু উপেন ব্ৰহ্মটো আচলতে এসময়ত আছুতে আছিল। উপেন ব্ৰহ্মক আৰ্যবিদ্যাপীঠ কলেজত আছুৰ কিবা এক্সিকিউটিভ বহিছিল। তাতে শুনিছোঁ কোনোবাই, মই তথ্যপূৰ্ণ হয় নহয় নাজানো, শুনিছিলোঁ যে আমাৰ এটা আচৰণগত ভুল আছে।
আমি বড়ো জনজাতীয় বা অন্য মানুহক জনজাতীয় সম্প্ৰদায়সমূহক অন্য কিছু জাতিগোষ্ঠীৰ ক্ষেত্ৰত আমি হীনাত্মক শব্দ কিছু ব্যৱহাৰ কৰোঁ। সেই সময়ত আপোনাৰ উপেন ব্ৰহ্মৰ মেধাৱী মানুহ হিচাপে তেওঁৰ একাডেমিক কোৱালিফিকেশ্যনো আমাৰ সাধাৰণ স্তৰৰ যিবোৰ নেতা এইবিলাকতকৈ শিক্ষা দীক্ষাত আমাৰ চোকা আছিলে, আচলতে পৰীক্ষাগতভাৱে তেওঁলোক চোকা আছিল। গতিকে উপেন ব্ৰহ্মৰ হাতত সেই সময়ত এক্সিকিউটিভ লোৱাটো বাদেই দিয়ক, সময় নিদিয়ে। এইটো গোৱালপাৰাৰ ফলত কিছুমান মানুহৰ এই হীনমন্যতাত তেওঁলোকে ভুগিছিলে। আপুনি অসম সাহিত্য সভাত আপোনাৰ অম্বিকাচৰণ চৌধুৰী বঙাইগাঁৱৰ অম্বিকাচৰণ চৌধুৰীয়ে শ্বিলঙত চাকৰি কৰিছিল ছেক্ৰেটেৰিয়েটত, তেওঁ বিটি কৰিলে। পৰৱৰ্তীকালত বিটি কলেজৰ বঙাইগাঁও বিটি কলেজৰ অধ্যক্ষ আছিলে অম্বিকাচৰণ চৌধুৰী। তেওঁৰ ৰচনাৰাজি মই এডিট কৰিছিলোঁ, প্ৰকাশন পৰিষদে ছপাইছিল। তেওঁ অম্বিকাচৰণ চৌধুৰী অসম সাহিত্য সভাত বিষয়ববীয়া হ'বৰ কাৰণে বৰ অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু আমাৰ মানুহবিলাকে অসম সাহিত্য সভাত প্ৰৱেশৰ ছেক্ৰেটেৰী জেনেৰেল ছেক্ৰেটেৰী হ'ব নিদিয়ে। আমি অভিজাত মানুহৰ মাজতে আমাৰ এইটো ৰাখিব খোজোঁ। কেতিয়াবা কোটাত আমি দিওঁ, কোটাত আপোনাৰ ব্ৰহ্ম চৌধুৰীক আমি সভাপতি কৰিছিলোঁ কোটাত, যে বহুদিন ট্ৰাইবেল সভাপতি হোৱা নাই, এইবাৰ কওঁ। কিন্তু মেদিনী চৌধুৰীক যেতিয়া পাতিব লগা হ'ল, মেদিনী চৌধুৰীৰ নাম কোনো উত্থাপনে নকৰিলে। মেদিনী চৌধুৰী গোৰেশ্বৰ অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আছিল, অহা যোৱা কৰে হাতত বেগ এটা লৈ। মেদিনী চৌধুৰীৰ দৰে মানুহ তেওঁ আছিলে কছাৰী আছিলে। গতিকে নাম উত্থাপিতেই নহ'ল। সেইকাৰণে বড়ো মুভমেণ্ট উপেন ব্ৰহ্মৰ পৰৱৰ্তীকালৰ বড়ো মুভমেণ্টৰ স্বৰূপটো বেলেগ হ'ল। স্বাধিকাৰৰ সংগ্ৰামখন বেছি বাস্তৱসন্মতভাৱে জোৰদাৰভাৱে তাৰ মাজতে BTL আহিল। আৰু চৰকাৰৰ কথাটো হ'ল NDFB যেতিয়া থাকে তেতিয়া কাউণ্টাৰ হিচাপে আপোনাৰ BLT জন্ম কৰি দিলে। জন্ম দিওঁতে BLTৰ কিছু নেতা নোহোৱা হ'ল, NDFBৰ নেতা নোহোৱা হ'ল। তেওঁলোকে আমাৰ সংগ্ৰামবোৰ চৰকাৰী ষড়যন্ত্ৰত বলি হৈ এই ধৰণে কেতিয়াবা বিপ্লৱী সংগঠনবিলাকৰ অৱলুপ্তিও ঘটে। ভাৰতবৰ্ষৰ বহু ঠাইত ঘটিছে। ভিন্দ্ৰৰাজৰ মৃত্যু হৈছে, মিজোৰামত আপোনাৰ চৰকাৰ গঠন কৰি আন্দোলন নোহোৱা হৈছে। আমাৰ অসম আন্দোলনৰ নেতাসকল, অসম মৰিলে আমি মৰিম বুলি কোৱা নেতাসকল এতিয়া আপোনাৰ যে আমি জীয়াই থাকিব লাগে, অসম মৰিলে মৰক, এই ফিলচফিৰ দ্বাৰা আপোনাৰ তেওঁলোক আক্ৰান্ত হৈছে। গতিকে এইটো এটা স্বাভাৱিক পৰিণতি। সেইকাৰণে বড়ো ৰাজনীতিৰ শেহতীয়াভাৱে আকৌ বড়ো মানুহে দেখিলে যে এতিয়া তেওঁলোকৰ নিজৰ হাতলৈ যেতিয়া শাসন গ'ল, আচলতে বড়ো অৱহেলিত যে আছিল যি পৰিমাণত, কিন্তু এটা সময়ত আপোনাৰ বেছি দিনৰ ঘটনা নহয়, 70 মানলৈকে বড়ো ভূমিত আচলতে কংগ্ৰেছৰ উপেন ব্ৰহ্ম আপোনাৰ উত্তম ব্ৰহ্ম মন্ত্ৰী আছিলে। উত্তম ব্ৰহ্ম, ৰণেন বসুমতাৰী, মহেন্দ্ৰ চৌধুৰীৰ কেবিনেটত মিনিষ্টাৰ ষ্টেট ফৰেষ্ট আছিলে। এই মানুহবিলাকৰ হাততে আচলতে বড়োৰ ক্ষমতাটো ৰূপনাথ ব্ৰহ্ম আছিলে। গতিকে তেওঁলোকে এটা মুক্তিৰ সন্ধান পালে। কাৰণ পৰৱৰ্তীকালত পৰিৱৰ্তিত পৰিস্থিতিত আনকি আগ্ৰামহতৰ দিনতো বড়ো অঞ্চলৰ উন্নয়ন কিন্তু দ্ৰুততৰ হৈছে। কিছু সংখ্যক মানুহ ধনীও হৈছে, তাতো দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, দুৰ্নীতিগ্ৰস্ততাৰ মাজেৰে তেওঁলোক চহকীও হৈছে। তাৰোপৰি এতিয়াতো বড়ো ভূমিত আপোনাৰ শান্তিও আহিছে, উন্নয়নো হৈছে, স্কুল কলেজো হৈছে, বিশ্ববিদ্যালয় হৈছে, মেডিকেল কলেজ হৈছে, তেওঁলোকৰ বাটঘাটো ভাল হৈছে, সাহসো বাঢ়িছে। তেওঁলোকৰ দিল্লীত ল'ৰা ছোৱালী গৈ পেলাই থাকিবলৈ ঠাই হৈছে, তেওঁলোকৰ গেষ্ট হাউচ হৈছে। গতিকে তেওঁলোকৰ গুৱাহাটীতো গেষ্ট হাউচ হৈছে তেওঁলোকৰ, আৰু সাহসেৰে বুকু ফিন্দাই আপোনাৰ ওলাব পৰা হৈছে। আৰু দেখা যায় যে বড়ো মানুহৰ একলা বড়ো ভূমিতে নহয়, বড়ো ভূমিত বাহিৰে অসমৰ বিস্তীৰ্ণ এলেকাত কিন্তু বড়ো জনগোষ্ঠীৰ জনজাতীয় মানুহ কিন্তু বহুত আছে। আপুনি নাগালেণ্ডৰ সীমান্তত গ'লেও দেখিব, সৰু পথাৰেৰে যদি 10 কিলোমিটাৰমান যায়, নাগালেণ্ড বৰ্ডাৰত দেখিব আপুনি যে কিছু ৰাজবংশী গাঁও, বড়ো গাঁও, আনকি হাজোৰ খিলঞ্জীয়া মুছলমানৰ গাঁও মই দেখি আহিছোঁ। সৰু পথাৰৰ ওচৰত খিলঞ্জীয়া, মই তোমালোকৰ ঘৰ ক'তহে কৈছে, আমি কলিতাকুছিত ঘৰ। বোলে কলিতাকুছিত ঘৰ তোমালোকৰ, বোলে কেনেকৈ আহিলে? বোলে 78ত খবৰ পালোঁ বহুত মাটি আছে ইয়াত, গতিকে আমি আহিলোঁ। আমাৰ চব মানুহ উঠি অহা নাই, পৰিয়ালৰ এটা ফাল আহিলে। বোলে এতিয়া তোমালোকৰ মাটি কিমান? বোলে 10 বিঘা। 10 বিঘা মাটি, বৰ সাৰুৱা মাটি, 10 বিঘা মাটিত খেতি কৰে, মিলে মাটিৰ কাগজ পত্ৰ হোৱা নাই। আগৰ গাঁওখনলৈ যাওঁ যে সেইখন ৰাজবংশী গাঁও আপোনাৰ। বোলে ক'ৰ এইখন? বোলে বঙাইগাঁও।
আপোনাৰ বোলে হেন কৰোঁ বোলে কোকৰাঝাৰৰ আপোনাৰ বড়ো, গতিকে বিস্তীৰ্ণভাৱে আপোনাৰ অসমত বড়ো অন্যান্য সেইকাৰণে ঐক্য সংহতিপূৰ্ণ এখন অসম আৰু অসমীয়া জাতিক যদি সুৰক্ষিত কৰি ৰাখিব লাগে, অসমীয়াত্ব সুৰক্ষিত কৰি ৰাখিব লাগে, তেতিয়াহ'লে আমি ভেদাভেদহীন এখন অসম গঢ়িবলৈ হ'লে মই ভাবোঁ ৰাজনৈতিকভাৱেও এতিয়া সেইফালৰ পৰা এফালৰ পৰা এতিয়া আমাৰ বড়ো ভূমিত ৰাজনীতিটো মেইন ষ্ট্ৰীমৰ লগত বিভিন্ন প্ৰকাৰে খানা পুতকা হৈছে, এইটো ভাল লক্ষণ এটা, কিন্তু তাক সুস্থিৰভাৱে কেনেকৈ আগবঢ়াই নিয়া যায় আৰু ভেদাভেদহীনভাৱে। কিন্তু আপুনি কি ভাবে, ধৰক এতিয়া বড়োসকলে যিটো আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামটো কি পৰিস্থিতিত আৰম্ভ কৰিব লগা হৈছিল? আপুনি চৰণ নাৰ্জাৰীহঁতে উল্লেখ কৰিছে কিন্তু বিশদভাৱে যোৱা নাই। কি পৰিস্থিতিত চৰণ নাৰ্জাৰীহঁতে PTC গঠন কৰি উদয়াচল দাবী কৰিব লগা হৈছিল? সেইটো তাৰ তাৎক্ষণিক কাৰণ কি আছিলে? নহয়, তাৎক্ষণিক কাৰণ মানে সেইটো হ'ল কি, আপোনাৰ তাৎক্ষণিক কাৰণটো হ'ল ডাউন টু ডেন যিবোৰ কমিউনিটি, নতুনকৈ যিবোৰ ল'ৰা শিক্ষা দীক্ষা আগবাঢ়ি আহে, শিক্ষা দীক্ষা লৈ ওলাই আহে। চৰণ নাৰ্জাৰীহঁতে অধ্যাপনা কৰিছিল তেতিয়া আপোনাৰ জগদীশ ব্ৰহ্ম, তাৰপিছত ফণী ব্ৰহ্মটো APSC চেয়াৰমেনো হ'ল, আৰু ৰণেন মুছুমতাৰী শৰৎসিঙৰ দিনত APSCৰ চেয়াৰমেন হৈছিল। গতিকে এই মানুহবোৰ চেয়াৰমেন হ'ল, তেওঁলোকে যেতিয়া উচ্চ শিক্ষিত হ'ল, তেওঁলোকে শিক্ষিত হ'ল, তেওঁলোকে হ'ল, তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেষ্ট হ'ল, যিটো কাৰ্বি আংলঙতো হ'ল। কাৰ্বি আংলঙতো হেৰি হ'ল APSC APLC হ'ল। হোৱাৰ অৰ্থটো হ'ল যে তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেষ্ট হয়, আৰু আমাৰ সংখ্যা গুৰু সম্প্ৰদায়ৰ মানুহৰ, আমাৰ যিটো অসমীয়া মানুহৰ জাত্যাভিমানটো একচুৱেলি মই ক'লোঁ যে অলপ সংকীৰ্ণবাদটো আমাৰ জাত্যাভিমানত অলপ আছে। আপুনি ধৰক এতিয়া ডিমাচাৰ কথাই কৈছে, ডিমাচা কিছুদিন আগলৈকে ডিমাচা 1 লাখমান ডিমাচা আছিলে কেইবছৰমান আগত, এতিয়া অলপ সাধাৰণভাৱে বাঢ়িছে অলপ। ডিমাচাখিনি 1 লাখ মানুহক যদি আপুনি 50,000 মানুহক ব্ৰহ্মপুত্ৰ উপত্যকাত সংস্থাপন কৰিব পাৰিলেহেঁতেন, পুলিচৰ চাকৰি হওক, কিবাৰ চাকৰি হওক, এটা এছিমিলেশ্যনৰ প্ৰৱণতাটো বাঢ়িলহেঁতেন। কালি ধুবুৰীত যদি আপোনাৰ, মই এবাৰ মানকাছাৰত যাওঁতে দেখিলোঁ যে এজন মানুহে চিঞৰি অকণমান মদ খাই আছিলে, তেখেতে চৰকাৰী চাকৰি কৰে, তেখেতে প্ৰেছ ক্লাবৰ এখন মিটিং আছিলে, মিটিঙত চিঞৰি ক'লে যে হেৰি আপোনালোকে মানকাছাৰত বাহিৰত গ'লে চাকৰি কৰিবলৈ নাহে, ইয়াত এইখন কালাপানী বুলি ভাবে, ইয়াত চাকৰি কৰি কিমান আৰাম, কিমান হেৰি, খুব প্ৰপেগেণ্ডাৰ সুৰত তেওঁ ক'লে। আচলতে এই ধৰণে যদি মানুহ যায়, আপুনি ধৰক এতিয়া ব্যৱসায় ক্ষেত্ৰত এতিয়া নোহোৱা হ'ল, কিন্তু এটা সময়ত মানকাছাৰত মাৰোৱাৰী কমিউনিটিৰ ব্যৱসায়টো নিয়ন্ত্ৰণ কৰিছিল। আমাৰ ফাঁচী বজাৰত গিৰিধাৰীলাল হালালকা চেম্বাৰ্ছ অফ কমাৰ্চৰ চেয়াৰমেন হৈছিল, আলফাই গুলিয়াই মাৰিছে বুলি কয়, হেৰি আলফাই কোনোবাই গুলিয়াই মাৰা বুলি কয় ফাঁচী বজাৰতে। গিৰিধাৰী হালকা মানকাছাৰৰ আছিলে, তেওঁলোকে মানকাছাৰৰ যিটো কাজু ব্যৱসায় সেইবিলাক তেওঁলোকে কৰিছিল। পৰৱৰ্তীকালত তেওঁলোক পৰিৱৰ্তিত পৰিস্থিতিত কিছু আহিলে, সেইকাৰণে এছিমিলেশ্যনৰ দ্বাৰা আমাৰ সম্প্ৰীতি আজি আপুনি চাওক এতিয়া কি এটা হৈছে। হাফলঙত গ'লে দেখিব যে হাফলঙত বোধহয় অকল হাফলং চহৰত 30,000 মান 40,000 মান হেৰি আছে, 30,000 মান আপোনাৰ কৰিমগঞ্জৰ ফালৰ মুছলমান মানুহ আছে, অথচ তাত অসমীয়া মানুহ, ভৈয়ামৰ অসমীয়া মানুহ 3,000 নাই। বেটেলিয়ান ধৰিলে, পুলিচ ধৰিলে 3-4,000 মান আছে। হাফলং হায়াৰ ছেকেণ্ডেৰীত মই এবাৰ যাওঁতে, অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সময়ত গৈছিলোঁ, যাওঁতে দেখিলোঁ 5গৰাকী ছাবজেক্ট টিচাৰ আছে, অসমীয়া 3গৰাকী আছে। তেওঁ ক'লে, মাষ্টৰনীকেইজনীয়ে ক'লে যে আমি ৰিটায়াৰ্ড হ'ম, ইয়াত চলিও নোহোৱা হ'ব, এতিয়া আমি পিয়ন চাকৰি কৰা 2-এজনক নাম দেখাই ৰাখিছোঁ, আমাৰ চাকৰিকেইটা জীয়াই ৰাখিছোঁ। গতিকে আমাৰ মানুহ তালৈ যাবও নোখোজে, সংস্থাপিত হ'ব নোখোজে, বিভিন্ন প্ৰকাৰৰ এছিমিলেশ্যনৰ যিবোৰ স্বাভাৱিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আমি এছিমিলেট হ'ব নোখোজোঁ। এতিয়া ধৰক ডিফুত অলপতে যিটো খেৰণিৰ ফালে বিহাৰী বা হিন্দী ভাষীৰ প্ৰভাৱটো ইমান প্ৰবল বাঢ়িছে, তেওঁলোকে কুঁহিয়াৰ খেতি কৰে, তেওঁলোকে গুড় তৈয়াৰ কৰে, খেৰণিৰ গুড় বিখ্যাত। গতিকে এই মানুহবিলাকৰ, কিন্তু তাত আমাৰ ওচৰৰ মানুহ লংকা
হোজাৰ ফালৰ মানুহ গৈছে, বঙালী মানুহ অলপ গৈছে, কিন্তু আমাৰ মানুহ কম যায়। আমাৰ মানুহে সেইফালে যোৱাতকৈ ভাবে আমি ঘৰ গুণা, আমি অকণমান বাহিৰলৈ দূৰ বুলি ভাবোঁ, দূৰত যাব নোখোজোঁ। শিলচৰত এতিয়াবা কি হ'ল নাজানো, মই বহুদিন শিলচৰলৈ যোৱা নাই। তৰুণৰাম ফুকন নামৰ এখন হাইস্কুল আছিল, এতিয়া বোলে তাতো ছাত্ৰ ছাত্ৰী নাই। আমাৰ এই বস্তুটো কমি গৈছে। সেইকাৰণে বড়ো অঞ্চলতো আপোনাৰ এই অধিকাৰৰ প্ৰৱণতাটো ৰাজবংশীসকলে এইটো পৰা নাই, কিন্তু মাজে মাজে তেওঁলোকে আন্দোলনটো আৰম্ভ কৰাৰ আগতে লিডাৰৰ মাজত কাজিয়া লাগি আন্দোলনতে ভাঙি যায়, যাৰ ফলত তেওঁলোকে বোলে থাৰ্ড লাৰ্জেষ্ট কমিউনিটি BTAD ৰাজবংশীসকল, কিন্তু তেওঁলোকৰ ক্ষমতাত পাৰ্টিচিপেশ্যনটো তেওঁ কম। বৰং মুছলমানৰ বাঢ়িছে, কাৰণ মুছলমান বোধহয় ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি BTAD। এইবাৰো বোধহয় 3জনমান কাউন্সিলৰ হৈছে তেওঁলোকৰ, ৰাজবংশীৰ বোধহয় 1জন, সংখ্যাত কম। গতিকে দেখা যায় যে এই মানুহবোৰ ডিপ্ৰাইভড অকণমান। এই ডিপ্ৰাইভড মানুহবিলাকৰ শিক্ষা দীক্ষাত আগবঢ়া মানুহ যিমানে সংখ্যা বাঢ়ে, সিমানেই আপোনাৰ তেওঁলোকৰ ক্ষোভটো বহিৰ্প্ৰকাশ ঘটে আৰু ক্ষোভক নেতৃত্বদান কৰিবৰ কাৰণে। এতিয়া ধৰক কাৰ্বি আংলঙত হেৰিহঁত জয়ন্ত ৰাংপিহঁতৰ, হৰিৰাম তাৰাংহঁতৰ APSCটো গ'ল, এতিয়া তাৰ দায়িত্ব লৈছে আমাৰ কাঠাৰ জন ইংতি কাঠাৰ এছিয়াছ অফিচাৰ আছিলে। তেওঁ কামৰূপৰ DCও আছিল, তেওঁ কোকৰাঝাৰৰ DC আছিল। কাঠাৰ সৈতে এতিয়া কাঠাৰে স্বাধিকাৰৰ ৰাজনীতি কৰে। কাঠাৰে কিন্তু দীৰ্ঘদিন চাকৰি কৰিছিল, ভাল চাকৰি কৰিছিল, IAS পাইছিল পিছলৈ। গতিকে জন ইংতি কাঠাৰ সৈতে, গতিকে সেই মানুহবোৰ যেতিয়া শিক্ষিত হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ স্বাধিকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ যেনিবা ৰিটায়াৰমেণ্টৰ পিছত কৰিছে, কিন্তু জয়ন্তহঁতে আগতে কৰিলে। তাৰো এটা বেকগ্ৰাউণ্ড আছে। এতিয়া জয়ন্তৰ মাক আপোনাৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ বোধ হয়, আমাৰ বাপেক ৰংপি শিক্ষা বিভাগত কাম কৰিছিলে। বাপেকৰ লগত হেৰি হ'ল, কিন্তু তেওঁলোকে দেখিলে যে বিবাহৰ পিছতো তেওঁলোকৰ এছিমিলেশ্যনটো সন্মানজনক পৰিস্থিতিত আপোনাৰ চবে মানি নলয়। আমাৰ সেইটো এটা হেৰি, কিন্তু বাকীবিলাকৰ সেইটো নহয়, বাকীবিলাকৰ সেইটো কম। এতিয়া ধৰক হেৰি আপুনি, গতিকে সেইকাৰণে বড়োলেণ্ডত এই নতুন চৰকাৰ গঠনৰ পিছত, হাগ্ৰা মাহত অহাৰ পিছত বড়োলেণ্ডত এটা নতুন হেৰি এটা আহিছে আপোনাৰ। ওদালগুৰি আপোনাৰ এতিয়া পানেৰ দেখিব, পানেৰী অঞ্চলত, হৰিচিঙা অঞ্চলত প্ৰচুৰ আপোনাৰ BTAD এই নলবাৰীৰ ফালৰ মানুহ আছে। এই মানুহবিলাকৰো এতিয়া অৱস্থা ভাল, তেওঁলোকৰ সামাজিক স্থিতিও ভাল। 15 বছৰ আগত এইফালৰ মানুহ চাকৰি কৰিব গ'লে কোনোবাই গুলি খাইছিল, কোনোবা আপোনাৰ অত্যাচাৰৰ বলি হৈছিল। এতিয়া সেইবোৰ হ্ৰাস পাইছে। এতিয়া ৰাস্তা ঘাট ভাল হৈছে, এতিয়া মানুহ থাকিব পৰা হৈছে, গেষ্ট হাউচ হৈছে ভাল, হোটেল হৈছে ভাল, ওদালগুৰিত ইম্প্ৰুভড হৈছে আপোনাৰ। সেইকাৰণে মই ভাবোঁ এতিয়া নতুন পৰিৱেশত, এতিয়াতো আপুনি ঘগ্ৰাপাৰৰ পৰা মোৰতো আশংকা হয়, তামোলপুৰতো এখন মেডিকেল কলেজ হৈ আছে, কমপ্লিট হৈছে এতিয়া প্ৰায়, কিন্তু চৰকাৰৰ নতুন নিয়ম আছে বোলে 40 কিলোমিটাৰৰ ভিতৰত মেডিকেল কলেজ এখন হ'লে পাৰ্মিশ্যন নিদিয়ে কিবা। আচলতে নলবাৰী মেডিকেল কলেজৰ পৰা দূৰত্বটো আপোনাৰ তামোলপুৰ মেডিকেল কলেজলৈ 40 কিলোমিটাৰতকৈ কম হ'ব, কিন্তু আধা ঘণ্টাৰ ভিতৰত পায়গৈ। ৰাস্তা ইমান ভাল হৈছে, ফৰফৰীয়া হৈছে। এটা ওদালগুৰিলৈকে ৰাস্তা ঘাট অত্যন্ত ভাল হৈছে। সেইকাৰণে উন্নয়নৰ ওপৰত মানুহ আকৃষ্টটো হয়েই স্বাভাৱিক। জনগোষ্ঠীয় আত্মনিয়ন্ত্ৰণৰ যি বৰ্তমান পৰিস্থিতি, আৰু এতিয়া সাম্প্ৰতিক ৰাজনীতিত এই জনগোষ্ঠীয় ৰাজনীতিৰ প্ৰভাৱ, সেইটো আপুনি কি ধৰণে দেখে? সাম্প্ৰতিক জনগোষ্ঠীয় ৰাজনীতিৰ প্ৰভাৱটো এতিয়া দুটা কথা আছে ইয়াৰ ভিতৰত। জনগোষ্ঠীয় ৰাজনীতিৰ প্ৰভাৱৰ দ্বাৰা যদি জনগোষ্ঠীসমূহৰ কল্যাণ নিশ্চিত হয়, তেওঁলোকৰ উন্নয়ন নিশ্চিত হয়, তেওঁলোক সুসংগঠিত হয়, শিক্ষা দীক্ষা ব্যৱসায় বাণিজ্য সকলোৰে যদি আগবঢ়া হয়, তেতিয়া এইটো ভাল, জাতিৰ কাৰণে ভাল, চবৰ কাৰণে ভাল। আৰু জনগোষ্ঠীয় চেতনাটোক যদি ৰাজনৈতিক ক্ষমতা লাভৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়া তাৰ কিন্তু কুফলে জাতিটো দুৰ্বল কৰিব। সেইকাৰণে জাতিটোৰ সবল কৰাৰ স্বাৰ্থত আমি বিভিন্ন জনগোষ্ঠীৰ যিসকল লোক আছোঁ, আমি ঐক্যবদ্ধভাৱে ৰাজনৈতিক উদাৰতা আৰু ৰাজনৈতিক দূৰদৰ্শী দৃষ্টিভংগীৰে আমি অসমীয়া, আমি এই ভূখণ্ডৰ এটা সুনিৰ্দিষ্ট জনগোষ্ঠী, আৰু সেই জনগোষ্ঠীটোৰ পৰিচয় হ'ল, আত্মিক পৰিচয় হ'ল মূলতঃ অসমীয়া। আমাৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকৰ অস্তিত্ব
ঐতিহ্য আৰু স্বকীয়তা ৰক্ষা কৰাৰ পিছতো আমাৰ সাংস্কৃতিকভাৱে সুৰক্ষিত হোৱাৰ পিছতো আমি সামগ্ৰিকভাৱে এই ভূখণ্ডৰ মানুহ অসমীয়া মূলতঃ আমাৰ ভাষা অসমীয়া, অন্য ভাষা ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাতৃভাষাও থাকিব, আমাৰ ভাষাৰো এটা সীমাবদ্ধতাৰ মাজত তাৰ উন্নয়ন সাধিত হ'ব, কিন্তু হ'লেও আমি মূলতঃ অসমীয়া চেণ্টিমেণ্টৰ দ্বাৰা যদি বান্ধ খাওঁ, আমি সকলো যদি এক হৈ থাকোঁ, তেতিয়াহ'লে অসমৰ ভৱিষ্যত ভাল হ'ব। নহ'লে এতিয়া আপোনাৰ ভোজপুৰীয়ে আপোনাৰ আসন দাবী কৰিছে, আমাৰ 126খন বিধানসভা আসন, তাৰ যদি ভোজপুৰীক 5খন লাগে, 10খন যদি আপোনাৰ বেছি মুছলমানক লাগে, আমি চবেই কলিতাও দাবী কৰিছে কালি আপোনাৰ যেতিয়া দেখিব যে হয়তো ব্ৰাহ্মণো ক্ষতিগ্ৰস্ত হৈছে, তেতিয়া ব্ৰাহ্মণো দাবী কৰিব। হয়তো আমি চবেই যদি নিজৰ দাবীত ব্যস্ত থাকোঁ, অসমীয়াটো আমি হেৰাই যাওঁ। এতিয়াতো আমাৰ আত্মিক পৰিচয় সেনেকুৱাই হৈছে। আমি কাইদা পালে আপোনাৰ আমাৰ উপাধিটোৰে আমি পৰিচয় দিওঁ যে মই অমুক জনগোষ্ঠীৰ মানুহ, আপুনি অমুক নেকি এইবুলি কয়। তাৰমানে মই কলিতা, মই বামুণ, মই শইকীয়া, মই হুছেইন, মই আলি, এইবোৰ চব ঠিক আছে। জনগোষ্ঠীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্নটোত এটা বিষয় বৰ জড়িত হৈছে, যিটো অসমীয়া ভাষা সংস্কৃতিৰ এটা বিপদ যেন হৈছে। কাৰণ বড়োৱে হওক, কাৰ্বিয়ে হওক বা সকলো জনগোষ্ঠী যিসকলে বিগত সময়ছোৱাত কিছু উঠি আহিছে, তেওঁলোকে কিন্তু অসমীয়া ভাষাটোক মানি ল'ব নোখোজে। সেইকাৰণে প্ৰতিটো জনগোষ্ঠীত নিজৰ সাহিত্য সভা হৈছে, নিজৰ জাতীয় সংগঠন হৈছে। এইটো এটা সামগ্ৰিকভাৱে অসমীয়া জাতিৰ বাবে বা অসমীয়া ভাষা সাহিত্যৰ এতিয়া অসম সাহিত্য সভাটো অসম সাহিত্য সভাটো আজি 20 বছৰমান আগলৈ, 15 বছৰমান আগলৈ অসম সাহিত্য সভা বুলি কওঁতে যিটো আৱেগিক উত্তেজনাৰ দ্বাৰা অসমীয়া আক্ৰান্ত হৈছিল, এতিয়া সেই অসম সাহিত্য সভাটো এক প্ৰকাৰ এটা আস্থাহীন অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱা বুলি ক'লে অন্যায় কৰা নহ'ব। যি কাৰণতে নহওক, যোৱা 3, 4, 5জনমান সভাপতিৰ দিনত লাহে লাহে দুৰ্বল হৈ আহি অসম সাহিত্য সভাটোৱে সন্মানৰ স্থিতি হেৰুৱাইছে। সন্মানটো আদায় কৰা বস্তু নহয়। পলিটিক্সতো সেইটো চলিছে যে কৌশলপূৰ্ণভাৱে আপোনাৰ ক্ষমতা আহৰণ কৰাটো বৰ্তমান সময়ৰ এটা কৌশলী পদক্ষেপ হিচাপে স্বীকৃত হৈছে। আগত সাহিত্য সভাৰ সভাপতিৰ কাৰণে বৰ ভয়ানক ধৰণৰ নিৰ্বাচন নহৈছিল। আমি পশ্চিম গুৱাহাটীৰে ধৰক তীৰ্থ শৰ্মা ডাঙৰীয়া, তেখেতে অলংকাৰ সাহিত্য আৰু সংস্কৃত সাহিত্যৰ পণ্ডিত আছিল, কিন্তু তেখেতৰ এই ঠাউকতে এফালৰ পৰা মুখস্থ মাতি দিব পৰা সাহিত্য কৃতি বৰ সাংঘাতিক নাছিলে, কিন্তু তেখেতৰ স্বতঃস্ফূৰ্তভাৱে তেখেতৰ পাণ্ডিত্যৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু সামগ্ৰিক অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই বিতৰ্কহীনভাৱে মানুহে সভাপতি পাতিছে। গিৰিধৰ শৰ্মা ডাঙৰীয়াই তেখেতে ডিক্সনাৰী আৰু ব্যাকৰণখনে আমাৰ পৰিচিত, কিন্তু বাকী তেওঁ সাহিত্য সংগঠক হিচাপে আৰু অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ যিটো সামগ্ৰিক অৱদান, সেই অৱদানক স্বীকৃতি কৰি বিতৰ্কহীনভাৱে তেওঁ সভাপতি হৈছিল। গতিকে এই মানুহবোৰ তেনেকৈ সভাপতি হৈছিল, কোনো বিতৰ্কৰ অৱতাৰণা কৰা নাছিল। এতিয়া সভাপতি হ'বৰ কাৰণে পলিটিক্স কৰে, ভোট খোজে আৰু অসাহিত্যিকো সাহিত্য সভাৰ সভাপতি হয়। আগত অসাহিত্যিকে সাহিত্য সভাৰ সভাপতি হোৱাৰ দাবীদাৰ নহৈছিল। গতিকে এতিয়া সেইটো হোৱাৰ ফলত লাহে লাহে সাহিত্য সভাটোৱে বৈশিষ্ট্য হেৰুৱাইছে। এতিয়া ধৰক অসমত চেঞ্চাছ হোৱা নাই আজি বহুদিন। এতিয়া আগন্তুক চেঞ্চাছত এটা আশংকা হৈছে, অসমত যিটো মিঞা ৰাজনীতিৰ প্ৰৱৰ্তন হৈছে। কালি আগৰ চেঞ্চাছবিলাকত আপুনি মন কৰিলে দেখিব, আগৰটো চেঞ্চাছত ধুবুৰীত অসমীয়া মানুহ কমা নাই, অসমীয়া ভাষী মানুহৰ কমা নাই ধুবুৰীত। কাৰণ ধুবুৰীত এইকাৰণে কমা নাই যে ধুবুৰীত বেছিভাগ মানুহে তোমাদের ভাষা কি, এটা শৰৎসিংহটো এটা আন্দোলন কৰিছিল। তেওঁলোকে নৰ্থ বেংগলকে ধৰি ধুবুৰী অঞ্চলত ভাষাৰ ভিত্তিত ৰাজ্য বিভাজনৰ আন্দোলনৰ সময়ত পানিকৰ কমিশ্যন আহিছিল। কমিশ্যনৰ সময়ত তেওঁলোকে সাক্ষ্য প্ৰদান দি ধুবুৰীৰ এটা আন্দোলন তৈয়াৰ কৰিছিল গোৱালপাৰাত, অবিভক্ত গোৱালপাৰাত। তাত অসমীয়া অসমীয়া এই গোটেইবোৰ মানুহ সদস্য আছিল। তেওঁলোকে গাঁৱে গাঁৱে এইটো কৰিছিল আৰু অসমীয়া বিদ্যালয় প্ৰতিষ্ঠাত এটা অভিযান চলাইছিল। গতিকে তেওঁলোকে বাংলাভাষী বুলি ক'বৰ প্ৰয়োজন বা আমাদের মাতৃভাষা, আপনার মাতৃভাষা কি বুলি যদি সুধিছে, তেতিয়াহ'লে আমাদের মাতৃভাষা অসমীয়া।
যে বঙালীৰে কৈছে অসমীয়া বুলি, তেওঁলোকৰ সেইটো কথিত ভাষা কৈছে গোৱালপৰীয়া ভাষা, অসমীয়া বুলি পৰিচয় দিছিল। কিন্তু এব্ৰাপ্টলি আপোনাৰ হঠাৎ যোৱা আগৰ চেঞ্চাছটো বৰপেটাত অসমীয়া ভাষীৰ সংখ্যা কমিল। কাৰণ বৰপেটাত এটা আন্দোলন হ'ল, কিছু সংখ্যক মানুহে মিয়া আন্দোলনৰ ফলশ্ৰুতিত বহুতে চাগে মিয়া বুলি তেওঁলোকৰ মাতৃভাষা মিয়া বুলি পৰিচয় দিলে, বা কিছুমানে হয়তো বঙালী বুলি পৰিচয় দিলে, যাৰ ফলত তাত অলপ চকুত পৰা ধৰণে কমিল। সেইকাৰণে মই ভাবোঁ অহা চেঞ্চাছত বহু মানুহে নিজক মিয়া ভাষী বুলি যদি কয়, বা ক্ৰোধত যদি অসমীয়া ভাষী নহয় বুলি কয়, আৰু অন্য যিবোৰ জাতি জনগোষ্ঠী আছে সেইবিলাকৰ যদি নিজৰ মাতৃভাষা কাৰ্বিয়ে কাৰ্বি বুলি কয়, ডিমাচাই ডিমাচা বুলি কয়, এতিয়া সামগ্ৰিকভাৱে অসমীয়া ভাষীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। পৃথিৱীত বিগত কালছোৱাত কেইবছৰত বহুত হাজাৰ ভাষা ইতিমধ্যে মৃত্যু ঘটিছে। অসমীয়া ভাষা মৃত্যু ঘটিবলগীয়া ইয়াতকৈ সৰু ভাষাবিলাকো বৰ্তি আছে। অসমীয়া ভাষা হয়তো কিছুদিন বৰ্তি থাকিব, কিন্তু থাকিলেও মই ভাবোঁ যে অসমত শিক্ষা দীক্ষা ব্যৱস্থাত যিটো হৈছে, অসমীয়া ভাষী চৰকাৰী বিদ্যালয়বোৰ যি হাৰত বন্ধ হৈছে, হাজাৰৰ ঘৰত বছৰত যদি 1000, 2000, 3000কৈ স্কুল বন্ধ হয় মাতৃভাষাৰ বিদ্যালয়, তেতিয়াহ'লে কালি অসমীয়া বুলি পৰিচয় দি অহংকাৰ কৰা মানুহৰ সংখ্যা কমিব, আৰু কমিলে স্বাভাৱিকতে চেঞ্চাছত ইয়াৰ প্ৰতিক্ৰিয়া পৰিব। আৰু আমাৰ ল'ৰা ছোৱালী কিছুমানে আপোনাৰ হিন্দী ভাষা তেওঁলোকে ইতিমধ্যে আমাৰ চাওঁতে যিটো সময়ত আপোনাৰ ইন্দিৰা মিৰি বাইদেউহঁতে ইমান কষ্ট কৰি আপোনাৰ অৰুণাচলত অসমীয়া স্কুল পাতিছিল, অসমীয়া কৰিছিল। নাগালেণ্ডত বীৰেণ ভট্টাচাৰ্যৰ দৰে মানুহ, তেখেতে ইয়াৰংগম লিখিছিল, তেখেতে তাতে স্কুলত চাকৰি কৰিছিল। নাগালেণ্ডৰ বেছিভাগ শিক্ষক উজনি অসমৰ এইফালৰ আছিল। অৰুণাচলততো মই আমাৰ প্ৰতিদিনা কাগজৰ যেতিয়া এডিশ্যন থাকে, মই এডিটৰ থাকোঁতে প্ৰায় লখিমপুৰলৈ গৈছিলোঁ। মই যোৱাৰ সময়ত দেখিলোঁ লখিমপুৰত 5গৰাকী অধ্যক্ষ পাইছিলোঁ, তেওঁলোকে অৰুণাচলৰ বিভিন্ন কলেজৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ লৈছে। গতিকে অসমীয়া ভাষাৰ এটা প্ৰচলন আছিল। লম্বেদাইহঁতে অসমীয়াত সাহিত্য সাধনা কৰিছিল। তেওঁ পৃথিৱীৰ হাঁহি বুলি উপন্যাস লিখি কটন কলেজত পঢ়ি থাকোঁতে অসমীয়া সাহিত্যৰ লগত পৰিচয় লাভ কৰিছিল। গতিকে এই ফলশ্ৰুতিত আগন্তুক দিনত অসমীয়া জাতি এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব। সেইকাৰণে আমি প্ৰথমতে অসমীয়া, আৰু অসমীয়া হৈ পৃথিৱীৰ আজি আমেৰিকাত পৃথিৱীত মানুহে অসমীয়া ভাষাত পঢ়ি গৈও ডাঙৰ মানুহ হৈছে। সেইকাৰণে আমি হীনমন্যতা পৰিহাৰ কৰি আমি যদি জাতিৰ স্বাৰ্থত, জাতিৰ অনুকূলে আমি যদি হওঁ, অসমীয়া হওঁ প্ৰথমতে, আৰু জাতিটোৰ কথা ভাবোঁ, ক্ষুদ্ৰ যিবোৰ আমাৰ পৰিচয়, সেই পৰিচয়বিলাক বৰ্তাই ৰাখিও ক্ষুদ্ৰ জাতি সত্তাৰ পৰিচয় আপোনাৰ স্বীকাৰ কৰিও আমি সামগ্ৰিকভাৱে কিন্তু জাতিটোৰ উন্নয়নৰ কথা যদি নাভাবোঁ, তেতিয়াহ'লে আগন্তুক দিনত আমি বিশেষকৈ আমাৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিয়ে যদি সমাজখন ৰাজনৈতিক স্বাৰ্থত ভাঙা চিঙাৰ ক্ষেত্ৰতে জড়িত হওঁ, এতিয়া নিৰ্বাচনৰ মুখত এই কথাটো আমাৰ ভোটাৰসকলেও ভাবিব লাগে, ৰাইজেও ভাবিব লাগে। জাতিৰ কথা, আমাৰ ভৱিষ্যতৰ কথা, আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগে। অতীতৰ অভিজ্ঞতাক ভৰসা কৰি, বৰ্তমানক বিশ্লেষণ কৰি ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শন কৰিব খুজিছে হাইদৰ হুছেইন ডাঙৰীয়াই। হাইদৰ হুছেইন ডাঙৰীয়া অসমৰ এগৰাকী প্ৰবীণ সাংবাদিক, অসমীয়া প্ৰতিদিনৰ সুদীৰ্ঘকালৰ মুখ্য সম্পাদক, অসমৰ ৰাজনীতিৰ এগৰাকী চাক্ষুষ অভিজ্ঞতাৰে তেখেতে বিৱৰণী আগবঢ়াব পৰা এগৰাকী ধাৰাভাষ্যকাৰ। সেইগৰাকী হাইদৰ হুছেইনে ইতিমধ্যে অসমীয়া ভাষা, অসমীয়া জাতিসত্তা, আমাৰ অসমীয়াত্ব, এই সকলো সন্দৰ্ভত তেখেতৰ অতীতৰ অভিজ্ঞতাক ভিত্তি হিচাপে লৈ ভৱিষ্যতৰ এটা ৰূপৰেখা তেখেতে আমাৰ আগত, দৰ্শকৰ আগত দাঙি ধৰিবলৈ চেষ্টা চলাইছে। ইলেকশ্যন ৱাটছ উইথ হাইদৰ হুছেইনৰ এই খণ্ডটো আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী এটা নতুন খণ্ডত আমি এটা নতুন বিষয় লৈ অসমীয়া সমাজ জীৱনত সম্পৃক্ত, অসমৰ ৰাজনৈতিক জীৱনত সম্পৃক্ত এটা নতুন বিষয় লৈ আমি পুনৰ ইলেকশ্যন ৱাটছ উইথ হাইদৰ হুছেইন তেনেকুৱা এটা খণ্ডত পুনৰ একবাৰ মিলিত হ'ম। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।